বন্ধু বান্ধৱীসকল মই যোৰহাট ভঙামুখৰ ৰূপান্তৰ সোণাৰী গৈ আছিলোঁ কিন্তু বিৰাট টেষ্টি ভৰা সোৱাদ দিয়ে গৌৰীসাগৰত আপোনালোকে এটা কথাই ভাবক গৌৰীসাগৰ কাৰেং হোটেলখনতে যিটো সোৱাদ দিয়ে সেইকাৰণে মোৰ পেটৰ ভোকত কলকলনি মলমলনি হৈ আহিছে যদিও মই আৰু মোৰ নবহতৰ পৰিয়ালটো আনি মই গৌৰীসাগৰৰ কাৰেং হোটেলত মই আনি সোমোৱাইছোঁহি ইমান সুন্দৰ সোৱাদ দিয়ে মই আগৰ পৰাই খাই আহিছোঁ আৰু যোন আহে মোৰ লগত বা যলৈ যায় তেওঁলোককো মই আনি এই কাৰেং হোটেলৰ ইয়াত সোমোৱাই মই মানে খানা খুৱাইছোঁহি তেওঁলোকে কয় বহুত টেষ্টি ভৰা সোৱাদ দিয়ে দাদা এইজন হ'ল হোটেলৰ স্বত্বাধিকাৰী আপোনাৰ প্ৰথমে পৰিচয়টো দিয়ক নমস্কাৰ মোৰ নাম উৎপল বুঢ়াগোহাঁই ঘৰ কোন জেগা মোৰ ঘৰ কোঁৱাপুৰ হয় হয় কিমান দিন হ'ল আপোনাৰ ব্যৱসায় ইয়াত মই ইয়াত 5.5 বছৰ চলি আছে 5.5 বছৰ চলি আছে নহয় জানো হয় মই বাৰু বিশেষ 3 বছৰমান হৈ গ'ল ইয়াত অহা আপুনি নিজেই গম পায় কিমান দিন মই আহি আছোঁ কিমানবাৰ মই খাই আছোঁ ইয়াত নহয় জানো হয় মই পুনৰ কৈছোঁ দাদাহঁতে বিৰাট টেষ্টি ভৰা সোৱাদ দিয়ে আৰু আপুনি যদি বেয়া নাপায় ৰুটি ভাত আৰু লগতে মাংসৰ দাম দৰবিলাক অকণমান কৈ দিলে ৰাইজৰ সুবিধা হ'ব ৰুটি আপোনাৰ ভেজ থালি হ'ব 50 ৰুপিজ তাৰপিছত ৰাইচ থালি আপোনাৰ 70 লওঁ ভেজ তাৰপৰা আপুনি মাংস হেঁতেন খালে আপুনি 150 হৈ যায় হাঁহ মাংস হেঁতেন যদি খায় তাৰপৰা পৰ্কো পাব পৰ্কো 150 লওঁ আমি হয় পৰ্কটো বাৰু মই নাখাওঁ একচুৱেলি ৰাইজৰ সুবিধাতে আপুনি কথা কোৱা কৈ দিলে ভাল হ'ব বহুতে কৈছে যে গৌৰীসাগৰৰ কাৰেং হোটেলত আমি পৰ্ক খাইছোঁ বহুত সুন্দৰকৈ মানে টেষ্টি ভৰা সোৱাদ দিয়ে মই বাৰে পাতি কৈছোঁ এবাৰ দুবাৰ নহয় প্ৰায়ে কৈ আছোঁ যে টেষ্টি ভৰা সোৱাদ দিয়ে হয় এতিয়া তাৰ মূল্যটো কিমান হ'ব 150 লওঁ আমি চব হাঁহ খালেও অ'কে চিকেন খালেও অ'কে আপোনাৰ পৰ্ক খালেও অ'কে হয় লগতে দাদা আছে দাদা আপোনাৰ পৰিচয় দিয়ক মোৰ ঘৰ লাচিত কলেজৰ বেক চাইড হয় মোৰ দিগন্ত গগৈ লাচিত কলেজৰ বেক চাইড মানে শিৱসাগৰ নহয় জানো হয় 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 আপোনাৰ ইয়াত কিমান দিন হ'ল মই ইয়াত 6 মাহ হ'ল 6 মাহ হ'ল নহয় জানো হয় মোক প্ৰায় আজি পৰ্যন্ত আপুনি এই 6 মাহতে প্ৰায় 25 বাৰৰ ওপৰত পাইছে পাইছোঁ হয় 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 দাদাটো কথাই নাই প্ৰায় মই পায়ে থাকোঁ আৰু হয় হয় নহয় জানো আহিয়ে থাকে পূৰা আমাৰ ৰেগুলাৰ কাষ্টমাৰ সকলোকে কৈছোঁ এবাৰ আহি চাব আমি যেতিয়া যোৰহাটৰ পৰা শিৱসাগৰ অভিমুখে যাওঁ গৌৰীসাগৰ তেল ডিপু নোপোৱাৰ আগত প্ৰায় ধৰক 20 খোজমান থাকে দেই হয়তো অভাৰব্ৰিজ বনি আছে সেই অভাৰব্ৰিজৰ পোনে হয় অভাৰব্ৰিজৰ পোনে আপোনাৰ হোটেলখনৰ নামটো আপুনি নিজেই কৈ দিলে ৰাইজে সুবিধা পাব কাৰেং হোটেল আমাৰ চাইনবোৰ্ড লিখাই আছে আপোনাৰ ব্ৰিজখনৰ তলতে বুলি ক'ব পাৰি আৰু পূৰা একদম দেখিবই আৰু ডাঙৰকৈ বেনাৰ লগাই বাহিৰত এখন গিলাচ লাগি আছে ৱেলকাম দি থৈছে নমস্কাৰ দি লিখা আছে কাৰেং হোটেল সকলো আহিব শেষত আপোনালোকে কি কয় মানে ৰাইজক নিমন্ত্ৰণটো জনাওক আহিবতো আপোনালোকে চবেই আহি টেষ্ট কৰি যাবহি কেনেকুৱা পায় আমাকো জনাব ৰাইজকো জনাব দুজন এজন মানুহক তেতিয়া আমি ভাল পাম আৰু আহিলে ভাল লাগিব দাদা আপুনি কি কয় কি কওঁ হয় লাজ কৰিব নালাগে একো নাই কিছুমান মানুহে অকণমান মানে ধৰক ভিডিঅ' চিডিঅ'বিলাক এইবিলাক কৰোঁতে অকণমান লজ্জিতও হয় ইচ্ছা প্ৰকাশো নকৰে বাৰু সেয়ে কৈছোঁ ৰাইজক নিমন্ত্ৰণ কৰক আহিব হয় শেষত দাদা মালিক স্বত্বাধিকাৰী অকণমান কিবা এটা কৈ মানে নিমন্ত্ৰণ কৰি সকলোকে নমস্কাৰ জনাওক নমস্কাৰ চবকে আমি ৰাইজসকলক কৈছোঁ আৰু আহিবলৈ আমাৰ সোৱাদটো লৈ যাওক কেনেকুৱা পায় আপুনি চাই মেলি গম পাব আপোনালোকে এবাৰ খাই চাওক সকলোৱে বুজিব এতিয়া আমি সকলোকে নমস্কাৰ দিম নমস্কাৰ দেই ধন্যবাদ